ৰাজ্যত কেইবা সহস্ৰাধিক চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে। বিশেষকৈ শিৱসাগৰ জিলাত 451খন চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ পথত। কাৰণ 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী আছে এই প্ৰাথমিক বিদ্যালয়সমূহত। তাৰে এখন অন্যতম হৈছে শিৱসাগৰৰ বেতবাৰী মৌজাত থকা শিঙিবিল প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনতো ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতিকে কম, যাৰ বাবে আচলতে সমস্যাত পৰিছে। অনাগত সময়ত হয়তো তেনে প্ৰস্তাৱেই দিব, কাৰণ ইতিমধ্যে যিখন তালিকা প্ৰকাশ পাইছে কম ছাত্ৰ ছাত্ৰী থকা বুলি, তাৰ ভিতৰত এইখন। মই ইয়াৰে যিসকল শিক্ষয়িত্ৰী আছে, শিক্ষক আছে, মই তেওঁলোকৰ পৰা এই বিদ্যালয়খনত আচলতে কিয় এনে এক পৰিৱেশলৈ গুচি গ'ল, কি সমস্যা উদ্ভৱ হৈ আছে, সেই সকলো কথা মই জানিব বিচাৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান উঠি দিব। আপোনালোকৰ ইয়াত এতিয়া কেইগৰাকী ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াত বৰ্তমান এতিয়া 7 গৰাকী আছে ছাত্ৰ ছাত্ৰী। হয়, এতিয়া সময় কেইটা বাজিছে? এতিয়া 12টা বাজিছে। এই সমস্যা চাগে মিড ডে মিলৰ সময়? হয়, 12:10 আমি মিড ডে মিল। এতিয়া আমি ইয়াত দেখিছোঁ মাত্ৰ 2গৰাকী ছাত্ৰ, বাকী ছাত্ৰসকল বাকী ছাত্ৰ ছাত্ৰীসকল আধাৰ কাৰ্ডৰ কাৰণে তাৰমানে বেতবাৰী হায়াৰ ছেকেণ্ডেৰীলৈ গৈছে। গাৰ্জেনবিলাকে লৈ গৈছে আৰু তেনেকুৱা কাৰণে। হয়, ইয়াত এই বছৰ নতুন ছাত্ৰ ছাত্ৰী নামভৰ্তি হৈছে নাই? নাই হোৱা, অৱশ্যে নাই হোৱা। মানে গাঁওখনতে ল'ৰা ছোৱালী নাই তাৰমানে। আমিতো গৈছোঁ বিচাৰি মেলি, কিন্তু নাই ল'ৰা ছোৱালী বাৰু। বেচৰকাৰী স্কুললৈ চাগে ঢাপলি মেলিছে বহু ছাত্ৰ ছাত্ৰী। ইয়াত আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী কিমান গৰাকী আছে? আমি বৰ্তমান 3 গৰাকী আছোঁ, আৰু এজন 4জন আছোঁ। তেওঁ আমাৰ ইয়াত নাথাকে, হেৰি মানে CRCC হয় তেওঁ। মূলতঃ 4গৰাকী আছে। হয়, ইয়াত মই পুনৰ কৈছোঁ যে বিভিন্ন বিদ্যালয় শিৱসাগৰ জিলা, মই পুনৰ কৈছোঁ 451খন বিদ্যালয়ত 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী আছে। এই যিখন শিঙিবিল প্ৰাথমিক বিদ্যালয়, ইয়াত আছে 7 গৰাকী ছাত্ৰ ছাত্ৰী। কিন্তু আমি এই পৰিৱেশ দেখুৱাবলৈ নিজৰে আচলতে বেয়া লাগে। এই 7 গৰাকীৰ ভিতৰত আজি এই দিনটোত মাত্ৰ আহিছে 2 গৰাকী ছাত্ৰ ছাত্ৰী। বাকীসকলক অভিভাৱকে আন কোনো কামৰ বাবে লৈ গৈছে। তেওঁলোক আহিছিলে, কিন্তু আচলতে 12 বজাৰ পূৰ্বেই অভিভাৱকেই লৈ গুচি গৈছিল। আৰু এনেধৰণেই চলিছে অসমীয়া মাধ্যমৰ বিদ্যালয়। হয়তো বেচৰকাৰী বিদ্যালয়ত পঢ়া হ'লে তেওঁলোকক আজিৰ দিনটো ক্লাছ শেষ হোৱাৰ পিছতে হয়তো যাবলৈ দিলেহেঁতেন, কিন্তু এনেধৰণে বহু প্ৰাথমিক বিদ্যালয় চলিছে, যাৰ বাবে লাহে লাহে বিধ্বস্ত অৱস্থালৈ গুচি গৈছে, বন্ধ হোৱাৰ উপক্ৰম হৈছে। বাইদেউ, এই ধৰণৰ যি সমস্যা, ইয়াত এই বিদ্যালয়খনত আৰু কি সমস্যা বৰ্তমান? বিদ্যালয়খনত আমাৰ প্ৰধান সমস্যা, আমাৰ ল'ৰা ছোৱালী নাই, আৰু গাঁওখন তেনে সৰু, আৰু ওচৰতে প্ৰাথমিক বিদ্যালয় কেইবাখনো আছে। আমাৰ নিচেই 1 কিলোমিটাৰ 1.5 কিলোমিটাৰৰ বালিকা প্ৰাথমিক বিদ্যালয় আছে। আপুনি যদি আমাৰ এই অকণমান আগত আছে 1.5 কিলোমিটাৰ মাজিগাঁও প্ৰাথমিক বিদ্যালয়। তাৰপিছত হাইৱেটো পাৰ হ'লে আপোনালোকে পাব সুদিচাং শুকান পুখুৰী। তাৰপিছত অকণমান আগত আছে চেতিয়াকৰতি প্ৰাথমিক বিদ্যালয়। এইবিলাক বিদ্যালয় এইটো চাগে আগতে কিন্তু ছাত্ৰ ছাত্ৰী আছিলে, সেইকাৰণেতো এইবিলাক হয়তো প্ৰতিষ্ঠা কৰিছিলে। এইখন বিদ্যালয় যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছে তেতিয়াৰ পৰাই আমি শুনামতে, আৰু আমাৰ যিখিনি কাগজে পত্ৰে আছে, তেতিয়া 25জনতকৈ ওপৰত এইখন বিদ্যালয়ত ল'ৰা ছোৱালী নাই। যেতিয়াৰ পৰা আৰম্ভ হৈছে এই বিদ্যালয়খন তেতিয়াৰ পৰাই নাই। মই ইয়াত জইন কৰিছোঁ 2022 চনৰ 18 মে তাৰিখৰ পৰা। তেতিয়া ইয়াত প্ৰথম ল'ৰা ছোৱালী আছিলে আপোনাৰ 12জন। তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁলোক ওলাই গৈছে, আৰু নতুন এডমিশ্যন দিবৰ কাৰণে নাই। যোৱা বছৰ নতুন এডমিশ্যন এজনৰ হৈছিলে, কিন্তু তাৰ আগতে 2জন হৈছিলে। তেওঁলোকৰো ওচৰৰ প্ৰাথমিক বিদ্যালয় আছে চেতিয়াকৰতি, কিন্তু মাক দেউতাক ইয়াত পঢ়াৰ কাৰণে তেওঁলোক ইয়ালৈ আহে। কিন্তু কথাটো হ'ল যে আমাৰ নিচেই কাষতে শিৱসাগৰ জিলাৰ এই অঞ্চলটোত নিচেই কাষতে আছে স্কুলবিলাক। সেইকাৰণে ইয়াত মানে সংখ্যাটো ভাগ হৈ গৈছে, ল'ৰা ছোৱালীও আছে, সংখ্যাটো ভাগ হৈ গৈছে। সেয়েহে ইয়াত আমাৰ ল'ৰা ছোৱালী নাই। হয়, এনেধৰণৰ আৰু বহু সংখ্যক বিদ্যালয় আছে যিবিলাকত 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী আছে। এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ বিপৰীতে 30 গৰাকী ছাত্ৰ ছাত্ৰী থাকিব লাগে, 1:30। কিন্তু ঠায়ে ঠায়ে এনেকুৱাও আছে য'ত ছাত্ৰ ছাত্ৰীতকৈ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বেছি। এনে প্ৰেক্ষাপটতেই আচলতে অসম চৰকাৰে
অসমীয়া মাধ্যমৰ বহু চৰকাৰী বিদ্যালয় বৰ্তমান প্ৰস্তাৱ দিছে যে আন বিদ্যালয়ৰ লগত সংলগ্ন কৰিব লাগে। এক কথাত সংলগ্ন কৰা মানেই সেই বিদ্যালয়খন চিৰকাললৈ বন্ধ হোৱা। অনাগত সময়ত লক্ষণীয় হ'ব এই বিদ্যালয়সমূহৰ যি দুৰৱস্থা চলি আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা যি ধৰণে দিনক দিনে কমি আছে, ইয়াৰ মাত্ৰা বৃদ্ধি কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব বা বিদ্যালয়খন বচাব পাৰিব নে নোৱাৰে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।